ৰাজীৱ শদিয়া কোন হয় আমি চিনি নাপাওঁ সঁচাকৈ কৈছোঁ মই চিনি নাপাওঁ মই চিনি পোৱাই নাছিলোঁ তেওঁৰ মৃত্যুৰ পাছত আমি চিনি পাইছোঁ ইমান দুৰ্ভাগ্যৰ কথা আমি মৃত্যুৰ পাছত চিনি পাইছোঁ ৰাজীৱ শদিয়া কোন হয় তেওঁৰ গান কেনেকুৱা ইউটিউবত চাৰ্চ কৰি আমি গম পাইছোঁ আমাৰ ইয়াতে কোনেও চিনিয়ে নাপায় আৰু আমাৰ জুবিন গাৰ্গেও সেইটোৱে কৈছিল ৰাজীৱ শদিয়াক চিনি নাপাওঁ বুলি কৈছিল আৰু ঠিকে কৈছে এইটো ডাঙৰ কথা নহয় ৰাজীৱ শদিয়াক চিনি নাপাবও পাৰে আমিয়ে পোৱা নাছিলোঁ ৰাজীৱ শদিয়াক চিনি কাৰণ ইয়াৰ ভুল অকল আমাৰ নহয় চিনি নাপাওঁ যে ইয়াত ভুল আছে আপোনালোকৰ যে ডাঙৰ মঞ্চ বিহু কমিটি আৰু নিউজ আপোনালোকে কেইখন মঞ্চ দিছিলে ৰাজীৱ শদিয়াক এতিয়া ট্ৰল কৰি আছে জুবিন গাৰ্গে ক'লেই বাৰু চিনি নাপাওঁ বুলি চিনি নাপাওঁ ময়ো চিনি নাপাওঁ ৰাজীৱ শদিয়া তেওঁ মৃত্যুৰ পাছতহে আমি চিনি পালোঁ আমাৰ ইয়াতে কোনেও চিনি নাপায় মই আমাৰ বহুতকে সুধিলোঁ যে ৰাজীৱ শদিয়াক কোনেও চিনিয়ে নাপায় ইউটিউবত চাৰ্চ কৰোঁতে আমি গম পালোঁ আৰু জুবিন গাৰ্গেও সেইটোৱে কৈছিল চিনি নাপাওঁ বুলি তাক লৈ ট্ৰল হৈ গ'ল একেবাৰে এতিয়া মই কৈছোঁ আপোনালোকে কেইখন মঞ্চ দিছিলে ৰাজীৱ শদিয়াক যে আমি চিনি পাম আৰু নিউজবোৰক কৈছোঁ আপোনালোকে কেইটা টকশ্ব'ত মাতিছিলে ৰাজীৱ শদিয়াক মাতিছিল নেকি টকশ্ব'ত যে আমি চিনি পাম ৰাজীৱ শদিয়াক আৰু আপোনালোকে বিহু ফাংচনত মাতিছিল কেইখন মঞ্চ দিছে ৰাজীৱ শদিয়াৰ দৰে গায়কক একো মঞ্চ দিয়া নাই এখনত এটাও টকশ্ব'ত নিউজতো মাতা নাই আৰু কলেজ ইউনিভাৰ্চিটিৰ পৰাও ট্ৰল কৰি আছে কেইটা কলেজৰ ফাংচনত মাতিছিলা তোমালোকে মাতিছিলা কলেজৰ ফাংচনত ৰাজীৱ শদিয়াক নৱগত আদৰণি সভাত মাতিছিলা ৰাজীৱ শদিয়াক নাই মাতা নাই তোমালোকক কি লাগে ডেন্সাৰ লাগে হয় দিয়ক মানে ভাবিলেই বেয়া লাগে একদম তাৰমানে আমাৰ অসমীয়া চোৱাচোন এজন অসমৰে গায়ক আমাৰে ভাই ককাই তেওঁ আজি আমি চিনিয়ে নাপালোঁ তেওঁ মৃত্যুৰ পাছত গম পাইছোঁ কিয় লাগে মৃত্যুৰ পাছত কিয় লাগে ইমান পপুলাৰিটি নালাগে আমাক জীয়াই থাকোঁতে লাগে তেওঁক জীয়াই থাকোঁতে যিখিনি দিব লাগিছিল আমি দিব নোৱাৰিলোঁ এতিয়া মৃত্যুৰ পাছত তেওঁক আৰু বেছি সেই কৰিও কাম নাই দুখ নকৰিব আপোনালোকে দুখ নকৰিব কিয় আপোনালোকে যদি এটা মঞ্চ এখন দিব নোৱাৰিলে আমি চিনিয়ে নাপালোঁ ৰাজীৱ শদিয়াক আপোনালোকে এইখিনিও তাৰমানে প্ৰচাৰ নকৰিলে নিউজেও প্ৰচাৰ নকৰিলে ৰাজীৱ শদিয়াৰ দৰে এজন শিল্পী আছিল তেওঁ অমুক গান গাইছে কোনো নিউজতো আমি শুনা নাছিলোঁ আজিলৈকে মোবাইলতো পোৱা নাছিলোঁ এখন এটা ফাংচনতো আমি শুনা নাছিলোঁ খালি ফাংচনবিলাকত লাগে কাক পশ্চিমবংগৰ গায়ক নি লাগে মৰ্মিতা মিত্ৰাৰ দৰে গায়ক নি যোনে অসমীয়া ক'বই নোৱাৰে কিন্তু আমি বিচাৰোঁ আমাক নালাগে মৰ্মিতা মিত্ৰা আমাৰ ৰাজীৱ শদিয়াৰ দৰে গায়ক বহুত আছে অসমত মই যোৱাবাৰে এইটো ভিডিঅ' বনাম বুলি ভাবিছিলোঁ কিন্তু নাবনালোঁ মই ৰাসৰ প্ৰগ্ৰেম চাব নোৱাৰি গোটেই পশ্চিমবংগৰ গায়ক নি আপোনালোকে গমেই পাব ৰাসত আমাৰ অসমৰ গায়ক নায়েই কিন্তু বহুত আছে আৰু যাতে দুনাই ৰাজীৱ শদিয়াৰ দৰে নহয় সেনেকুৱা সৰু গায়কক স্থান দিয়ক সৰু গায়ক বহুত আছে ৰাজীৱ শদিয়াৰ দৰে আৰু যাতে হ'ব দুনাই নহয় সেইকাৰণে আপোনালোকে টকশ্ব'ত মাতক নিউজত আহক মাতক নিউজতো প্ৰগ্ৰেম কৰিব দিয়ক আৰু কলেজ ইউনিভাৰ্চিটি আপোনালোকে মাতক আপোনালোকৰ অনুষ্ঠানবিলাকক মাতক ডাঙৰ দামী গায়ক মাতিলে নহ'ব সৰু গায়ককো স্থান দিয়ক মৰাৰ পাছত কোনোবাই কিবা ক'লে ট্ৰল কৰিলে কি হ'ব তোমালোকে একো দিয়া নাই এটাও প্ৰগ্ৰেমত মাতা নাছিলা নৱগত আদৰণি সভা বা কলেজৰ ফাংচনত মাতা নাছিলা বা ডাঙৰ বিহু অনুষ্ঠানসমূহতো আপোনালোকেও মাতা নাছিল এতিয়া আপোনালোকে ট্ৰল কৰি লাভ নাই আৰু যাতে দুনাই এনেকুৱা নহয় প্লিজ আপোনালোকক অনুৰোধ কৰিছোঁ সৰু গায়কবিলাকক স্থান দিয়ক আমাক নালাগে পশ্চিমবংগৰ গায়ক নি অসমৰ গায়কখিনি অসমত গালেই যথেষ্ট তেওঁলোকক স্থান দিয়ক তেওঁলোকে বিচৰা নাই ৰাজীৱ শদিয়া বহুত বিচৰা নাছিলতো তেওঁলোক যদি মাতিলে হয় 15-20 লাখ টকা নহয় কমতে আহিলে হয় চাগে মই জানো কিন্তু মই চিনিয়ে নাপালোঁ এতিয়া মৃত্যুৰ পাছত তেওঁ গম পাইছোঁ ট্ৰল হৈ থকাৰ কাৰণে ভিডিঅ'টো দিলোঁ এইটো মোৰ মতামত আপোনালোকে কেনেকুৱা পালে জনাব প্লিজ আৰু শ্বেয়াৰ কৰি দিব আৰু যাতে ৰাজীৱ শদিয়াৰ দৰে দুনাই অসমত নহয় এইটো আপোনালোকক অনুৰোধ কৰিছোঁ প্লিজ সৰু গায়ক আৰু বহুত আছে ৰাজীৱ শদিয়াৰ দৰে প্লিজ তেওঁলোকক মঞ্চ দিয়ক নিউজত মাতক টকশ্ব' পাতক ৰাজীৱ শদিয়া আত্মাই শান্তি লাভ কৰক মুক্তি লাভ কৰক তাকেই প্ৰাৰ্থনা কৰিছোঁ ভিডিঅ'টো ইমানে ভাল পালে শ্বেয়াৰ কৰি দিব ধন্যবাদ